ডালিমৰ কেজি মাত্ৰ শুদ্ধ 200 টকা। এই যদি ডালিম আপুনি গুৱাহাটীত কিনিব লাগে আপুনি প্ৰায় 400 টকাত কিনিব লাগিব। সেইকাৰণে মই দুখন হাতত দুটা ডালিম লৈছোঁ, লৈ পেলাই ৰুমত যিটো ৰুমত আমি ভাড়া হিচাপে লৈ আছোঁ সেই ভাড়া ৰুমটোত আমি সুধা ফল খাব লাগিব। যিহেতু গুৱাহাটীত চলি সুধা ফল খাই থাকিব লাগিব। এইফালে দেখুৱাই দিব, এইফালে অনা গৈছে এইটো কমলা টেঙা। য'ত আমাৰ যদি গুৱাহাটীত কমলা টেঙাটো কিনিব লগা হয় এই কমলা টেঙাটো প্ৰায় 750 টকা, ইয়াতে কেজি 50 টকা। তাৰপিছত এফালে মই লৈ আহিছোঁ এইটো সুধা মাছ। মাছটো মানে একচুৱেলি মোৰ ফেভৰেট যিটো বস্তু, সুধা মাছ আৰু ভাত, সুধা মাছ আৰু ভাত খোৱা যাব। তাৰপিছত এফালে মই যিহেতু মোৰ এটা বিশেষত্ব আছে কি মই জকি নেদিলেও এনেকৈ খোৰাচ আৰু চচ লৈ যাওঁ, কাৰণ মই ক'তো ভাত নাখাওঁ, মই চব নিজেই বনাই খাওঁ। সেইটোৱেই মোৰ লেভেল। বেলেগে যি কৰি ভাল পায় মই তাক কৰি বেয়া পাওঁ। সেইকাৰণে মই বেলেগে হোটেলত খাই ভাল পায়, ভাতটো দেখি দিয়া। মই ভাত বনাই নিজে খাই ভাল। ভাত আছে চাব নেকি? সুধা ভাত আছে ইয়াতে, চাওক সুধা ভাত। এই ভাত বনাই ৰেডি কৰি থৈ দিছোঁ। সুধা উহা চাউলৰ ভাত হ'ব। তাৰপিছত এফালে মই লৈ আহিছোঁ তাৰমানে চাওক আপেল। এইটো আপেল চাওক, এইটো আপেল, যাত আপেল কেজি মাত্ৰ 60 টকা। গুৱাহাটীত আপেল কেজি প্ৰায় 300 টকা, ইয়াতে মাত্ৰ 60 টকা। তাৰপিছত মই লৈছোঁ সুধা বুট ভাজা। এই বুট ভাজাটোৰ বিশেষত্ব এটা কাৰণ আছে, উঠি দিয়া এই বিশেষত্বটো এইটোৱেই যে এই বুট ভাজাটো খালি পুৰা শক্তি দেখিছে। অলপ আছে নে বডিটো বনাইছোঁ। সেইকাৰণে অলপ মানে যেতিয়া দিল্লীত মানে বডি বিল্ডিং অনুষ্ঠান হ'ব সেই বডি বিল্ডিং অনুষ্ঠান এইটোৰ লগত আপুনি বঢ়িয়াকৈ লওক, এক মুঠো লওক, লৈ পেলাই তাতে কল দিয়ে গাখীৰ তাক পূৰা মিক্সিত মাৰি পেলাই খাওক। আপুনি বডি 15 মিনিট চিক হ'ব, মোৰ নিচিনা হ'ব। তাৰপিছত বঢ়িয়াকৈ থৈ আছে। এফালে এটা বস্তু আছে কি এই যিটো বাংনা, সুধা বাংনা, এই সুধা বাংনাটো মই কিনি লৈ আছোঁ। সুধা বাংনাটো সুন্দৰকৈ বনাব লাগিব। এই বাংনাটোৰ টেষ্টেই বেলেগ। আমাৰ মিছেছ পৰি মোৰ সুধা পৰি কি কৰে, এই বাংনাটো খাই সুধা ভাল কৰে, সেইকাৰণে বাংনাটো লৈ অহা গৈছে। এই বাংনাটো প্ৰায় 60 টকা কেজি। এই 60 টকা কেজি হ'লে বাংনাটোৰ বিশেষত্ব আছে, সুন্দৰলৈকে খাই বঢ়িয়াকৈ 4-5 পিচ ফালি দিয়া, সুন্দৰকৈ ভাজি দিয়া, ভাজি সুন্দৰকৈ খাই দিয়া। আমি ডিপিৰেও খাইছোঁ বাংনাটো। যিহেতু আমি চব বস্তুখিনি আমাৰ অলৰেডি ফাইনেলি হৈ গ'ল। তাৰপিছত এইফালে চাউল তাউল থৈ আছে, সুন্দৰকৈ হৈ গৈছে। তাৰপিছত বঢ়িয়াকৈ বনাই থৈ দিছোঁ, সুন্দৰকৈ হৈ যাব। আৰু এইফালে আমাৰ এতিয়া বহি লৈছোঁ, বহি লৈ পেলাই একদম বঢ়িয়াকৈ দেখুৱাই দিব লাগিব। মাছ চাছ আনি ক্লিয়াৰ কৰি মাছ আৰু ভাত। মাছটো কি বনা যাব সেই বস্তুটো মই কৈ আছোঁ। মাছটো বনা যাব এয়া চাওক, সুধা বিলাহী, সুধা লাল লাল বিলাহী লৈ আছে। এই বিলাহীৰ কেজি মাত্ৰ 40 টকা। গুৱাহাটীত এই বিলাহীৰ কেজি কিমান? 100 টকা। ইয়াতে সুধা 40 টকাত মই 8 কেজি বিলাহী আনিছোঁ। সুধা বিলাহী খাম। আৰু এফালে আছে কি সুধা কণী আছে, সুধা কণী দেখুৱাই দিব। আখবা কণী, সুধা কণী লৈ আহিছোঁ। কণী ইয়াতে মাত্ৰ 6 টকা। গুৱাহাটীত 8 টকা, ইয়াতে মাত্ৰ 6 টকা। এইফালে মই লৈ আহিছোঁ মই একদম বোলে পাত। ইয়াতে পাতত বঢ়িয়াকৈ ভাত হ'ব। ইয়াতে ভাজি, ইয়াতে মাছ, ইয়াতে বিলাহীৰ টকখন থাকিব। সুন্দৰকৈ বনাই পেলাই সুন্দৰকৈ ৰাতিৰ কাৰণে আইটেমটো ৰেডি কৰি আছোঁ। সুন্দৰকৈ খাব লাগিব। পাতটো মই অলৰেডি হৈ যাওঁ। এখন পাত লাগিব বুলি কৈছে, মাছটো আনি দিয়া কাৰণে মাছটো কাটি দিলোঁ বঢ়িয়াকৈ। মাছটো আনি থ'ম এইফালে বঢ়িয়াকৈ। যদিও আমি যিটো ৰুমত আছোঁ সেই ৰুমটোত এই হোটেলখন এটা বস্তু আছে কি বেলেগত হোটেলত ভাত বনাই খাব নেদে। এখন হোটেলত মোৰ কৈ আছে, মই যেতিয়াই দিল্লীত আহোঁ তেতিয়া এখন হোটেলত ফোন কৰি দিওঁ, এখন সুধা ভাত বনাই খাওঁ। সুন্দৰলৈ নিজৰ যিটো বিশেষত্ব, সেই নিজৰ যিটো পৰম্পৰা, নিজৰ যিটো ভাষা, সেই ভাষাটো কেতিয়াই দিনে এতিয়াও মই পাৰিলে অসমীয়া কওঁ। সুধা হিন্দী চিন্দি নাই মোৰ, সুধা অসমীয়া। মানুহ সোধে কি লাগে দাদা, মই বোলো যি লাগে তাকে দিম। মই হিন্দী ক'ব নোৱাৰোঁ, কাৰণ মই অসমস্থলী, অসমীয়া ভাষা মোৰ মানে অসমীয়াত আমাৰ যিহেতু শক্তি, আমাৰ অসমীয়া ভাষা, আমি অসমীয়া প্ৰাধান্য দিব লাগে। যতি নাথকো অসমীয়া ভাষাটো কাম কৰিব নালাগে, লিখিত ক'ব নালাগে। আমি অসমীয়া ভাষা, অসমীয়া মানুহ, আমাৰ অসমীয়াত লাগিবই। আজিৰ কাৰণে সামৰণি।